এইটো এথিক্স লেসনৰ কোৱেশ্চন হয় হোৱাট ইজ মোটিভ ডিষ্টিংগুইশ বিটুইন মোটিভ এণ্ড ইণ্টেনশ্যন উদ্দেশ্য মানে কি উদ্দেশ্য আৰু অভিপ্ৰায়ৰ মাজৰ পাৰ্থক্য নিৰ্ণয় কৰা 2014ত আহিছে 18ত আহিছে কেতিয়াবা কোৱেশ্চনটো এনেকৈ আহিছে দুবাৰমান হোৱাট ইজ দ্য মিনিং অফ ইণ্টেনশ্যন অভিপ্ৰায়ৰ অৰ্থ কি 18ত আহিছে 22ত আহিছে 24ত আহিছে কোৱেশ্চনটো ডিফাৰেন্স বিটুইন মোটিভ এণ্ড ইণ্টেনশ্যন উদ্দেশ্য আৰু অভিপ্ৰায়ৰ মাজৰ পাৰ্থক্য কোনো ঐচ্ছিক ক্ৰিয়াক বিশ্লেষণ কৰিলে তিনিটা স্তৰ পোৱা যায় মানসিক স্তৰ দৈহিক স্তৰ আৰু বাহ্য স্তৰ মানসিক স্তৰটো বিশ্লেষণ কৰিলে আকৌ বিভিন্ন উপাদান পোৱা যায় উদ্দেশ্য আৰু অভিপ্ৰায় হৈছে তাৰে দুটা উপাদান এই দুটা উপাদান মানসিক স্তৰৰ অন্তৰ্ভুক্ত হয় যদিও দুয়োটাৰ মাজত কিছু পাৰ্থক্য আছে নম্বৰ 1 টো হৈছে অভাৱবোধে হৈছে মানুহৰ মানসিক ক্ৰিয়াৰ উৎস অভাৱ দূৰ কৰিব পৰা বস্তুটোৰ চিন্তা বা ধাৰণাক ঐচ্ছিক ক্ৰিয়াৰ উদ্দেশ্য বোলা হয় অন্যহাতে অভিপ্ৰায় হ'ল লক্ষ্য উদ্দেশ্য সাধন বা উপায় আৰু সম্ভাৱ্য পৰিণাম বা ফলাফলৰ এক সমন্বয় মানে অভিপ্ৰায়ত এই গোটেই এলিমেন্ট কেইটা সোমাই থাকে ব্যক্তিয়ে কোনো লক্ষ্যত উপনীত হোৱাৰ উদ্দেশ্যে সিদ্ধান্ত গ্ৰহণ কৰি কাৰ্যক্ষেত্ৰত পূৰণ কৰাৰ বাবে উপায় অৱলম্বন কৰাৰ উপৰিও সম্ভাৱ্য পৰিণামৰ প্ৰতিও সচেতন থাকে ব্যক্তিৰ এই মানসিক প্ৰস্তুতিকে অভিপ্ৰায় বুলি কোৱা হয় গতিকে অভিপ্ৰায়ৰ অৰ্থ কি এই কথাখিনি লিখিব লাগিব আৰু মিনিং ইয়াৰ ডিফাৰেন্স দুটাও ইয়াত সোমাই গৈছে ইণ্টেনশ্যন আৰু মোটিভ আৰু ইণ্টেনশ্যনৰ মানে উদ্দেশ্য আৰু অভিপ্ৰায় তাৰ পাছৰটো হৈছে জেএছ মিলৰ মতে উদ্দেশ্য হৈছে ফলপ্ৰসূ স্তৰ আনহাতে অভিপ্ৰায় হৈছে পৰিসমাপ্তি স্তৰ তাৰ পাছৰটো অভিপ্ৰায় উদ্দেশ্যতকৈ ব্যাপক হয় কাৰণ উদ্দেশ্য হৈছে অভিপ্ৰায়ৰ এটা অংশ মাথোন তাৰ পাছৰ নম্বৰটো হৈছে কেৱল উদ্দেশ্য নৈতিক বিচাৰৰ বিষয়বস্তু হ'ব নোৱাৰে উদাহৰণস্বৰূপে দুখীয়া লোকক সহায় কৰা কাৰ্য সৎ কিন্তু দুখীয়া লোকক সহায় কৰিবলৈ আনৰ বস্তু চুৰ কৰি অনা কাৰ্য অসৎ কিন্তু অভিপ্ৰায় হৈছে নৈতিক বিচাৰৰ বিষয়বস্তু তাৰ পাছৰটো হৈছে উদ্দেশ্য হৈছে ঐচ্ছিক ক্ৰিয়াৰ নিমিত্ত কাৰণ বুলিব পাৰি কিন্তু অভিপ্ৰায় হৈছে পৰিণাম কাৰণ ইণ্টেনশ্যনত আচলতে মোটিভ মিনছ ফৰচিন কনচিকুৱেঞ্চেছ এই গোটেইকেইটা এলিমেণ্ট ইণ্টেনশ্যনত সোমাই থাকে ইয়াৰ মেইন ডিফাৰেন্সটো হ'ব উদ্দেশ্য নৈতিক বিচাৰৰ বিষয়বস্তু হ'ব নোৱাৰে কিন্তু অভিপ্ৰায় নৈতিক বিচাৰৰ বিষয়বস্তু হয় There are 3 stages of voluntary action mental stage bodily and final stage motive and intention are the element of mental stage difference between motive and intention are every voluntary action springs out of some want or need the feeling of want leads the rational agent to think out of some appropriate object which is necessary to relieve the want the idea or thought of the object is called the motive but intention is the aim or purpose of an action it includes the motive or the idea of the end as well as the idea of the means মানে intentionত motive and means এই সকলো সোমাই থাকে number 2 motive is the cause of action it is a part of intention so intention is wider than motive Number 3, motive is the efficient cause but intention is the final cause. Number 4, motive alone is not the object of moral judgment but intention is the object of moral judgment. এই পইণ্টটো তোমালোকে চাবা এইটো মেইন পইণ্ট হৈছে motive alone is not the object of moral judgment but intention is the object of moral judgment. উদ্দেশ্য নৈতিক বিচাৰৰ বিষয়বস্তু হ'ব নোৱাৰে উদাহৰণস্বৰূপে দুখীয়া লোকক সহায় কৰা কাৰ্য সৎ কিন্তু দুখীয়া লোকক সহায় কৰিবলৈ আনৰ বস্তু চুৰি কৰি অনা কাৰ্য অসৎ গতিকে এটা কাম এটা একচন ভাল নে বেয়া বিচাৰ কৰিবলৈ হ'লে আমি কি কৰিব লাগিব অকল উদ্দেশ্যটো ভাল হ'লেই নহ'ব মানে দুখীয়া লোকক সহায় কৰা উদ্দেশ্যটো সৎ কিন্তু আনৰ বস্তু চুৰি কৰি আনিলে সেইটো উপায়টো অসৎ হৈ গ'ল গতিকে এটা কাম আমি ভাল বা বেয়া অকল উদ্দেশ্যটো চাই ক'ব নোৱাৰোঁ অভিপ্ৰায়টো চাইহে আমি ক'ব পাৰিম কামটো ভাল নে বেয়া যদি অভিপ্ৰায় ভাল হয় ইণ্টেনশ্যন যদি ভাল হয় এটা একচনৰ তেতিয়াহ'লে কামটো ভাল হ'ব আৰু ইণ্টেনশ্যনটো যদি বেয়া হয় তেতিয়াহ'লে কামটো বেয়া হ'ব গতিকে ইণ্টেনশ্যনত যিহেতু গোটেইকেইটা এলিমেণ্ট সোমাই থাকে মেণ্টেল ষ্টেজৰ মোটিভ মিনছ ফৰচিন কনচিকুৱেঞ্চেছ
মানে ৰেচনেল এজেণ্টৰ উদ্দেশ্যটো কি আৰু সেই উদ্দেশ্যটো পূৰণ কৰিবলৈ মিনছটো কি, উপায়টো কি, আৰু লগতে ফৰচিন কনচিকুৱেঞ্চেছ যোনবিলাক মানে পৰিণাম, সম্ভাৱ্য পৰিণামো এই ইণ্টেনশ্যনত সোমাই থাকে। গতিকে ইণ্টেনশ্যনটোত যেতিয়া ভাল হ'ব, মটিভ মিনছ ফৰচিন কনচিকুৱেঞ্চেছ চব ভাল হ'ব, আৰু ইণ্টেনশ্যনটো যেতিয়া বেয়া হ'ব তেতিয়া মটিভ মিনছ ফৰচিন কনচিকুৱেঞ্চেছ চব বেয়া হ'ব। গতিকে এটা কাম আমি ভালনে বেয়াৰ এই নৈতিক বিচাৰটো কৰিব পাৰিম ইণ্টেনশ্যন মানে অভিপ্ৰায়টোৰ ওপৰত নিৰ্ভৰ কৰি। উদ্দেশ্যটো কেৱল উদ্দেশ্যটো ভাল হ'লে আমি কামটো ভাল, আৰু উদ্দেশ্যটো বেয়া হ'লে আমি কামটো বেয়া বুলি ক'ব নোৱাৰোঁ। গতিকে উদ্দেশ্যটো নৈতিক বিচাৰৰ বিষয়বস্তু হ'ব নোৱাৰে, কেৱল উদ্দেশ্য মানে, আৰু কিন্তু অকল অভিপ্ৰায় নৈতিক বিচাৰৰ বিষয়বস্তু হ'ব পাৰে।